গুড মৰ্নিং, নমস্কাৰ সকলোকে। মোৰ আকৌ এটা নতুন ভিডিঅ'ত সকলোকে স্বাগতম জনালো। হয়, মই আছো বৰ্তমান আন্দামান, আৰু সকলোৱে মোক মেছেজ কৰি ফোন কৰি সুধি আছে যে আন্দামান কেনেকে যাম, কিমান বাজেট, কিমান পইচাৰ প্ৰয়োজন হয়, ক'ত কি ফুৰিলে ভাল হয়। তো সকলো উৎকণ্ঠাৰ শেষ। মই দিব গৈ আছো ইয়াত কমপ্লিট গাইড টুৰ, কিমান পইচা লাগিব, কেনেকে আহিব, কি কি চাব, কি কি এক্টিভিটিজ কৰিলে ভাল হ'ব, ইয়াত নেটৱৰ্ক কি ভাল, ইয়াত কি খাবলৈ ভাল, গোটেইখিনি কথা মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ আগত দাঙি ধৰিম। তো ভিডিঅ'টো আৰম্ভ কৰো। যদি ছিজনত আহে আপোনালোকে, অক্টোবৰৰ পৰা মে' মাহ ছিজন চলে ইয়াত, তো তেতিয়া আহিলে আপোনালোকে ইয়াতে হোটেলৰ প্ৰাইচ, ফ্লাইটৰ প্ৰাইচ আৰু ইয়াত ৰিজৰ্ট বিলাকৰ প্ৰাইচ অলপ হাই পাব। তো মই দিব গৈ আছো আপোনালোকক কমপ্লিট 6 ৰাতি 7 দিনৰ এটা বাজেট ট্ৰিপ। তো পোনপ্ৰথমতে আহিছো ফ্লাইটত মোৰ ৰাউণ্ড ট্ৰিপ 15,000 টকা লৈছিলে অহা যোৱা। মোৰ ফ্লাইট আছিল গুৱাহাটীৰ পৰা কলকাতা, কলকাতাৰ পৰা পৰ্ট ব্লেয়াৰ। নেক্সট আহিছো আমি ক'ত কিমান দিন থাকিলো। মই প্ৰথম এক ৰাতি পৰ্ট ব্লেয়াৰত থাকিলো, তাৰপিছত আমি হেভলক্সত 2 দিন আৰু নীল আইলেণ্ডত 2 দিন, বেকটো আমি পৰ্ট ব্লেয়াৰত 2 ৰাতি থাকিলো। তো টোটেল হোটেলৰ খৰচ মই ইয়াতে দি দিছো। তাৰপিছত আহিম আমি আমাৰ ফেৰীত কিমান গ'ল। আমাৰ ফেৰী টোটেল পৰ্ট ব্লেয়াৰৰ পৰা হেভলক্সৰ পৰা নীল আইলেণ্ডৰ পৰা আকৌ পৰ্ট ব্লেয়াৰ। তো আমাৰ টোটেল ফেৰীত গ'ল এইখিনি টকা। ডিছপ্লেত আপোনালোকে দেখিব পাইছে কি কি ফেৰী চলে, আৰু যদি পাৰো মই ইয়াতে ৰেটসমূহ দিব চেষ্টা কৰিম। আমি পৰ্ট ব্লেয়াৰ প্ৰথম দিনা ঘূৰিবৰ কাৰণে এখন স্কুটি ৰেণ্ট কৰিছিলো। স্কুটিখনৰ ৰেণ্ট 600 টকা লৈছিলে, আৰু এইটো ছিজন অফ ছিজনত 600 টকাই থাকে। নেক্সট আকৌ হেভলক্সত ঘূৰিবৰ কাৰণে আমি 300 টকাত স্কুটি পালো, আৰু নীল আইলেণ্ডত আমি 500 টকাত স্কুটি পালো। টোটেল স্কুটিৰ খৰচ মোৰ ইয়াতে দিয়া আছে। খোৱাৰ নামত আপোনালোকে ইয়াত পাৰ পাৰ্চন 700 টকাকে খৰচা হ'ব। যদিহে ব্ৰেকফাষ্ট ইনক্লুডেড নাই হোটেলৰ লগত, তেতিয়া যদি ব্ৰেকফাষ্ট থাকে তাতকে অলপ কমকে যাব। আহিছিলো অফ ছিজনত। ইয়াত ছিজনত আহিলে প্ৰাইচটো অলপ বেছি হৈ যায়, আৰু অফ ছিজনত আহিলে আপোনালোকে কম বাজেটতে ঘূৰিব পাৰে বঢ়িয়াকে। আমি যিহেতু জুলাই মাহত আহিছিলো, গতিকে অফ ছিজন চলি আছিলে, আৰু অফ ছিজনৰ কাৰণে ফ্লাইটৰ টিকেটৰ পৰা আৰম্ভ কৰি ইয়াত মই ফেৰী, ফ্লাইট আৰু হোটেলছ কম ৰেটত পাইছিলো। ইয়াত কি চিম ব্যৱহাৰ হয়, ইয়াত চিম বেচিকেলি পৰ্ট ব্লেয়াৰটো আপোনালোকে জিঅ' চিম পাই যাব, কিন্তু হেভলক্স আৰু নীলত জিঅ'ৰ নেটৱৰ্কটো অলপ কমকে পাব, যাৰ কাৰণে তাত এয়াৰটেল আৰু BSNL চিম ব্যৱহাৰ কৰিলে আপোনালোকৰ সুবিধাজনক হ'ব। আৰু ইয়াত আপোনালোকে পাৰিলে কেছ কেৰি কৰিব, কাৰণ বহু দোকানে ইয়াত এতিয়া অনলাইন পেমেণ্ট নলয়, কাৰণ নেটৱৰ্কৰ ইছ্যু থাকে, আৰু বিশেষকৈ দ্বীপসমূহতো আপোনালোকে কেছ কেৰি কৰিবই কৰিব। নেক্সট আহিছো ইয়াত ক'ত ক'ত ফুৰিব। মই যিখিনি ঠাইত ফুৰিলো সেইখিনি ঠাই আপোনালোকৰ আগত কম, আৰু মোৰ হিচাপত এইখিনি ঠাই আপোনালোকে 6 ৰাতি 7 দিনত কমপ্লিট কৰিলে যথেষ্ট হ'ব। প্ৰথম দিনাই আমি পৰ্ট ব্লেয়াৰত চেলুলাৰ জেল আৰু চিৰিয়া টাপু গ'লো, তাৰপিছত গ'লো আমি জগাৰ্ছ পাৰ্ক। ইয়াৰ মাজত মই এটা কথা কৈ দিওঁ, আপোনালোকে যদি পাৰে প্ৰথম দিনাখনে চেলুলাৰ জেল, কালাপানীৰ জেলখনৰ লাইট শ্ব'টো প্ৰথম দিনাই চাই ল'ব, কাৰণ আপোনালোকে সেই লাইট শ্ব'টো চালেই আনৰ নাম কেনেকে হ'ল আৰু নীল আইলেণ্ডৰ বিচেছ সমূহৰ নাম কেনেকে হ'ল গোটেইখিনি গম পাব। হোটেলৰ পৰা নেক্সট ডে আমি গ'লো ফেৰী লৈ হেভলক্স আইলেণ্ডত আমি থাকিলো 2 দিন। আমি প্ৰথম দিনা তাত গৈ পালো প্ৰায় 11টামান বজাত গৈ পাই আমি ফ্ৰেছ হৈ আমি গ'লো কালাপাত্থাৰ বিচ। আমি কালাপাত্থাৰ বিচত গৈ ফটোশ্বুট কৰিলো, তাত টাইম স্পেণ্ড কৰিলো, নাৰিকল পানী খালো, আৰু নাৰিকল পানী খাব ইয়াতে খুব নাৰিকল পানী পায়, আৰু ইয়াৰ নাৰিকলটোৰ অলপ টেষ্টটো বেলেগ। কালাপাত্থাৰৰ পৰা আমি গ'লো ৰাধানগৰ বিচত গৈছিলো আমি ছানছেট চাবৰ কাৰণে, কিন্তু ছানছেট দেখা নাপালো, ৱেডাৰটো অলপ ডাৱৰীয়া টাইপ হৈ আছিলে। তাৰ পিছতে আমি নেক্সট ডে ৰাতিপুৱা 3টা বজাত গ'লো কায়াকিং কৰিব গ'লো। কায়াকিঙত আমাৰ 1500 টকা ল'লে পাৰ পাৰ্চন, আৰু তাৰপিছত আমি 7টা বজাত গ'লো স্কুবা ডাইভিং কৰিব। স্কুবা ডাইভিঙত মোৰ প্ৰায় 2500 টকা ল'লে। তাত ট্ৰেইনিং ছেশ্যন থাকে, তাৰপিছত আপোনালোকক স্কুবা কৰাবৰ কাৰণে লৈ যায়। ইয়াত এটা কথা কওঁ, মই এই কাৰণে 2 দিন লৈছিলো হেভলক্সত, কাৰণ মই স্কুবা আৰু কায়াকিঙৰ টাইমিং গম পোৱা নাছিলো।
স্কুবা ডাইভিঙে হওক বা আপোনাৰ কায়াকিঙে হওক অনলাইন বুক নকৰিব। অনলাইন এওঁলোকৰ চাৰ্জেছ বিলাক অলপ বেছি। ইয়াত আহিব হেভলক্স পোৱাৰ পিছত আপোনালোকে হোটেলৰ মানুহ কৈ কিনে বা ইয়াৰ লোকেল মানুহ কৈ পিনে অফলাইন বুক কৰিব, ভাল হ'ব। স্কুবা ডাইভিং যিখিনি জেগাত মোক লৈ গৈছিলে ভালে আছিলে, ভাল লাগিল। কাৰণ ডিপ ৱাটাৰত লৈ গৈছে। ইয়াৰ ফটোবিলাক আপোনালোকে দেখিছে ইয়াতে। আমি হোটেল আহিলো, হোটেল আহি ফ্ৰেছ হয় অলপ ৰেষ্ট লৈ, যিহেতু সোনকালে উঠিছিলো, ৰেষ্ট লৈ আমি ইভিনিং আকৌ ৰাধানগৰ বিচ গলো। ৰাধানগৰ বিচত ছানছেট চাব গলো, কিন্তু সেইদিনাখনো আমাৰ ছানছেট চোৱা নহল। কাৰণ সেইদিনাখনো বতৰটো ডাৱৰীয়া আছিলে, কিন্তু বেয়া নাছিলে, বৰষুণ নাছিলে, আমি বৰষুণ নাপালো। নেক্সট ডে ৰাতিপুৱা আকৌ 9টা বজাতে আমাৰ হেভলক্সৰ পৰা নীল আইলেণ্ডলৈকে ফেৰী আছিলে। ফেৰী আমাৰ 950 টকাকে লৈছিলে। তাৰপিছত আমি নীল আইলেণ্ড প্ৰায় 11টা বজাত পাইছিলো। এদিনতে আপুনি 4টা বিচেছ পাব: সীতাপুৰ বিচ, ভৰতপুৰ বিচ, লক্ষ্মণপুৰ বিচ 1 আৰু 2। গতিকে প্ৰথমতে আপোনালোকে আহি পাই ভৰতপুৰ বিচ যাব। ভৰতপুৰ বিচত আপোনালোকে এক্টিভিটিজ আৰু তাতে গা ধুব খুজিলে গা ধুব পাৰে। তাতে চেঞ্জিং ৰুমৰো ব্যৱস্থা আছে, আপোনালোকে গা পা ধুই ভালকে আহিব পাৰে। ভৰতপুৰ বিচৰ পৰা আপোনালোকে যাব পাৰে লক্ষ্মণপুৰ বিচ 2, কাৰণ 2ত আছে নেচাৰেল ব্ৰিজ। কিন্তু তাৰ মাজত এটা ইম্পৰ্টেণ্ট কথা এইটোৱে যে আপোনালোকে লোকেল মানুহক সুধি যাব, কাৰণ তাত ল' টাইডৰ সময়তহে আপোনালোকক ব্ৰিজখন চাব পাৰিব আৰু ব্ৰিজখনলৈকে যাব পাৰিব। হাই টাইড হৈ থাকিলে তাত যাব নোৱাৰিব। গতিকে তাৰ লোকেল মানুহক সুধিব ল' টাইড আৰু হাই টাইডৰ কথাটো। তাৰপিছত আপোনালোকে ব্ৰিজ চাব যাব পাৰিব। আপোনালোকে ব্ৰিজ চাই উঠিয়ে লক্ষ্মণপুৰ বিচ 1ত যাব। তাত গৈ আপোনালোকে ধুনীয়া ছানছেট চাব পাৰিব। তাৰপিছত আপোনালোকে নেক্সট ডে ৰাতিপুৱা 4টা বজাতে সীতাপুৰ বিচ যাওক আৰু ছানৰাইজ চাওক। ছানৰাইজ চাই আপোনালোকে বেক টু পৰ্ট ব্লেয়াৰ আহক বাই ফেৰী। পৰ্ট ব্লেয়াৰত আহিয়ে আপোনালোকে ব'ছ আইলেণ্ড চাব যাব পাৰে। ব'ছ আইলেণ্ড চাবগৈ আপোনালোকৰ ব'ছ আইলেণ্ডত 1.5 ঘণ্টা সময় দিব। টিকেট ইয়াতে প্ৰায় 470 টকা ল'ব পাৰ পাৰ্চন। তাৰপিছত আপোনালোকে যদি ডে 1ত জগাৰ্ছ পাৰ্ক আৰু মেৰিনা পাৰ্ক যদি যোৱা নহয় ডে 1ত, তেন্তে আপোনালোকে ব'ছ আইলেণ্ড চাই মেৰিনা পাৰ্ক আৰু জগাৰ্ছ পাৰ্ক যাব পাৰে। আমি এদিন হাতত এইকাৰণে ললো, কাৰণ যদি ৱেডাৰ বেয়া হয় কিবা কাৰণত, তেন্তে ফেৰী লেট মাৰে, আৰু লেট মাৰিলে আমাৰ ফ্লাইটো মিছ হৈ যাব পাৰে। সেইকাৰণে আমি এদিন আগতীয়াকে পৰ্ট ব্লেয়াৰ পোৱাৰ ব্যৱস্থা কৰিলো। যদি আপোনালোকে অফ চিজন আহে, তেন্তে আপোনালোকে ছেফলি এদিন হাতত লৈ পৰ্ট ব্লেয়াৰত থাকিব। একো নাই, যদি আপোনাৰ ফ্লাইট মিছ হয় সাংঘাতিক লছ হ'ব। সেইকাৰণে এদিন আহি কিনে ইয়াত লোকেল মাৰ্কেট বা আপোনালোকে ইয়াৰে পাৰ্কসমূহত ঘূৰিব পাৰিব। তো এইখিনি আছিল আপোনালোকৰ 6 ৰাতি 7 দিনৰ আইটিনাৰী। আপোনালোকৰ ফ্লাইট পাৰ পাৰ্চন এইখিনি যাব। হোটেলত প্ৰায় এইখিনি খৰচা হ'ল। ফেৰীত আপোনালোকৰ এক্টিভিটিজত প্ৰায় এইখিনি টকা যাব। লাইট আৰু চাউণ্ড শ্ব' চাব। এই ৱেবছাইটটোত গৈ আপোনালোকে টিকেট অনলাইন বুক কৰিব। তাত অফলাইন টিকেট নিদিয়ে, অনলাইনে চবেই ল'ব লাগিব। আপোনালোকে ফেৰী বুক কৰিবলৈ এই ৱেবছাইটটোত গৈ কিনে ফেৰী বুক কৰিব পাৰে। যদি ছিজনৰ টাইমত আহিছে, তেন্তে 20-15 দিনৰ এটা টাইমিং ল'ব, তাৰ আগতে বুক কৰিব। সস্তাত আৰু আগতীয়াকে ভাল ভাল ভিউ থকা হোটেলবোৰত তেতিয়াই বুক কৰিব। কাৰণ ইয়াত আমি যিমান দূৰ গম পাইছো, ছিজন টাইমত ইয়াত হোটেল প্ৰাইচ বাঢ়ে, লগতে হোটেলত ৰুম পোৱাটো ডাঙৰ কথা হৈ যায়। বাকী ইয়াত আনন্দ ৰেষ্টুৰেণ্ট এখন আছে পৰ্ট ব্লেয়াৰত, সাংঘাতিক ধুনীয়া হয়। আমি অহাৰ পৰা তাতে খাই আছো। ভাল ৰেষ্টুৰেণ্ট, মানুহৰ বিহেভিয়াৰ ভাল তাত, আৰু খানা কম দামত পায়। দৈনন্দিন কৰ্মজীৱন প্ৰায় 8টা বজাত শেষ হয়। 8টা বজাৰ পিছত ইয়াত মানুহ অলপ অহা যোৱা কমি যায়। গতিকে ইয়াত নাইট লাইফ এনজয় কৰিব নোৱাৰে, আৰু কোনো যাতে নাইট লাইফ এনজয় কৰিম বুলি ইয়াত নাহে। ইয়াত আপোনালোকে দিনে দিনে গোটেইখিনি কাম চাব পাৰিব, কাৰণ ইয়াত মানুহে ৰাতিপুৱা সোনকালে উঠে আৰু ইভিনিং সোনকালে কাম সমাপ্ত কৰে। ছিজন টাইমত আহিলে আপোনালোকে ভালকে ইয়াত বায়'লুমিনাছ দেখা পাব। স্কুবা ডাইভিংটো আৰু বেটাৰ হ'ব ইয়াতকে। মই বাৰু ঠিকেই পালো, কিন্তু ছিজন টাইমত আৰু ক্লিয়াৰ দেখিব। তো এইখিনিয়ে আছিলে মোৰ 6 ৰাতি 7 দিনৰ আন্দামান ট্ৰিপৰ বাজেট। তো আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো জনাব, আৰু যদি কিবা সুধিব লগা থাকে আপোনালোকে কমেণ্টৰ জৰিয়তে সুধিব পাৰে। মই সকলো কথা কম আপোনালোকক ডিটেইলছত, যি পাৰো সহায় কৰি দিম। আপোনালোকে যদি ভাবিছে আন্দামান ফুৰিব যাম বুলি, মোৰ পাৰ্চনেলি ইয়াত হেভলক্স আইলেণ্ডৰ কালাপথাৰ বিচ বেছি ভাল লাগিলে। সেই বিচটো ক্লিন আৰু খুব বগা বালিৰে ভৰপূৰ আছিলে। তাত শান্তিৰ পৰিৱেশ এটা আছিলে। নাজানো চিজনৰ সময়ত কি হয়,
তো আকৌ এটা নতুন ট্ৰিপ নতুন ঠাইত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছো। ধন্যবাদ। জয় অসম, জয় জুবিন দা।